সো আপোনালোকেও 2025ত এডাল ধুনীয়া গিম্বল ল'বলৈ কম দামত বিচাৰি আছে নেকি? যদি বিচাৰি আছে তেন্তে আপোনালোকৰ কাৰণে লৈ আহিছোঁ মই এয়া DJI RS4। এডাল মই কিনিলোঁ আৰু এইডাল মই এতিয়া ইউজ কৰিম, কেনেকুৱা লাগিছে কি লাগিছে গোটেই ৰিভিউ দিম। তাৰ আগত কিন্তু মই আনবক্সিং কৰিম, গতিকে আপোনালোকে গোটেই ভিডিঅ'টো চাওক। এই গিম্বলডালৰ প্ৰাইচ কিমান আৰু এই গিম্বলডাল ল'লে আপোনালোকে মানে ফাইদাত থাকিব নে নাথাকে, তো গতিকে আপোনালোকে চাওক ভিডিঅ'টো শেষলৈকে। চ' ৱেলকাম টু মাই ইউটিউব চেনেল টিপছ এণ্ড ট্ৰিক্স উইথ সৌৰভ। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, গতিকে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট চব কৰি দিব দেই ৰাইজ। চ' মই কিনিছোঁ DJI RS4ডাল আৰু RS4ৰ বাকচটো এনেকুৱা। এইটো আপোনালোকে চাবলৈ পাইছে RS4 আছে, RS4 কম্ব' আছে, RS4 Pro আছে, কিন্তু মই লৈছোঁ RS4ডাল আৰু বাকচটো ইমানটো। ইয়াৰ লগত বেগ নাহে আচলতে। তো এইটো মই এতিয়া খুলিম, কি আছে মই দেখাই আছোঁ ভিতৰত, আৰু কেনেধৰণে আপোনালোকে গিম্বলডাল বেলেঞ্চ কৰিব মই সেইটো দেখাম। বাকচ এটা দিছে, এইটো এটা বাকচ, কিবা আছে, এইডাল গিম্বলডাল। চ' কি আছে মই চাই লৈছোঁ। ইয়াত কিবা কিবি কেবল দিছে, যোনখিনি আমি ইয়াত কানেক্ট কৰি কেমেৰাত কানেক্ট কৰি ইউজ কৰিব পাৰিম। আৰু লগতে কি আছে চাওঁ এইডালত। অ'কে, এইডাল হ'ল তলৰ ট্ৰাইপডডাল লগোৱা। অ'কে, এইডাল বেছ প্লেট, কেমেৰা লগাম য'ত আমি, আৰু এইটো চাগে বেটৰী। অ'কে, এইটো হৈছে বেটৰী। আৰু চবতকৈ ভাল কথা, আমি গিম্বলডাল নলগাই অকল বেটৰীডাল আমি চাৰ্জত লগাব পাৰিম ইয়াৰ। তো গতিকে প্ৰথমে আমি বেলেঞ্চিংখিনি কৰি লওঁ, আৰু মই কেমেৰা লগাম এইটো মোৰ FX3। চ' DJI RS4 চবতকৈ ভাল কথা ইজি হয় মানে প্লাগ ইন কৰিবলৈ। এইটো লক আনলক বাটন আনলক ফালে কৰি ল'ব লাগিব আমি। কৰি লৈ এইডাল ধুনীয়াকৈ এইটো টিপি ভৰাই দি লক কৰি দিলোঁ, বেটৰী গিপ লাগি গ'ল। এতিয়া তলৰ আমি এইডাল লগাম ট্ৰাইপডডাল। আৰু নৰ্মেলি DJIৰ কি হৈ থাকে, এইডাল ঢিলা হৈ যায়। চাওঁ এইডাল কিমান দিন টিকে, মানে চব গিম্বলৰে ঢিলা হৈ যায়। অ'কে, চ' আমাৰ মেইন এইটো কানেক্টিভিটি হৈ গ'ল। আৰু আপোনালোকে ইয়াতে চবতকৈ ভাল কথা বেটৰী ইণ্ডিকেটৰ কিমান চাৰ্জ চাব পাৰিব। এতিয়া এডাল আছে, আৰু এতিয়া মই লগাম মোৰ কেমেৰা FX3ত, গতিকে এইটো লগাব লাগিব এতিয়া এনেকুৱাকৈ। আৰু এইটো আমি নহ'লে খুচুৰা পইচা দি, নৰ্মেলি আমি যোনবোৰ চিনেমেটোগ্ৰাফাৰ তেওঁলোকে গম পায় খুচুৰা পইচা দি ঘূৰাই থাকিব লাগে, কিন্তু ইয়াতে এটা ভাল বস্তু আছে, লগাই দিছে হুক, যাৰ দ্বাৰা আমি ধুনীয়াকৈ এইটো লগাই ল'লোঁ। বেছ প্লেটডাল আমি কানেক্ট কৰি ল'ম ইয়াতে ধুনীয়াকৈ। অ'কে, কানেক্ট হৈ গ'ল। তাৰপিছত আমি ইয়াতে লগাই দিম মানে আগে। অ'কে, চ' লগাই দিলোঁ। এতিয়া কিন্তু বেলেঞ্চ কৰা নাই। চবতকৈ ভাল কথা ইয়াতে চাওক, আপোনালোকে লকৰ সৰু সৰু হেৰি আছে, চুইচ। এয়া খুলি গ'ল এইটো লক। ইফালে এইডাল আছে, খুলি গ'ল, আৰু ইফালে এইডাল খুলি গ'ল। এতিয়া আমি অকণমান বেলেঞ্চ কৰি ল'ম গিম্বলডাল, কাৰণ বেলেঞ্চ নকৰাকৈ যদি চলাই দিওঁ এতিয়া মটৰ কিবা হৈ যাবগৈ। অকণমান বেলেঞ্চ কৰি লৈছোঁ। অ'কে, চ' আমি গিম্বলডাল বেলেঞ্চ কৰি ল'লোঁ। এতিয়া গিম্বলডাল অন কৰিম। অন কৰিবৰ কাৰণে এইটো হৈছে পাৱাৰ চুইচ। এই পাৱাৰ চুইচটো আমি টিপিম এতিয়া। চ' এতিয়া মই অকণমান জোৰে জোৰে ক'ব লাগিব, বাহিৰত বৰষুণ দিছে, বৰষুণৰ শব্দ আহিব পাৰে। নইজ যিমান পাৰোঁ কাটিম বাৰু এডিটত। আৰু অন হৈ যোৱাৰ লগে লগে দেখিবলৈ পাইছে আপোনালোকে ইয়াতে 19% চাৰ্জ আছে, আৰু গিম্বলটো এনেকৈ ষ্টেবল হৈ গৈছে। মই অটো কেলিব্ৰেট এবাৰ কৰি লৈছোঁ, ইজি টু ইউজ হয়। অ'কে, চ' আপোনালোকে দেখিবলৈ পাইছে কেলিব্ৰেশ্যন কমপ্লিট হৈ গ'ল। আৰু এইডাল বহুত বেছি স্মুথ হয় মানে ইউজ কৰিবলৈ, বেলেগ গিম্বলতকৈ, বিশেষকৈ জিউন কোম্পানীৰ গিম্বলতকৈ। ডেডবেণ্ড বহুত বেছি ধুনীয়া, স্মুথ, চুপাৰ। আৰু ইয়াতে বহুতকেইটা অপশ্যন আছে, আপোনালোকে চাব পাৰে। ইয়াতে আছে শ্ল' কৰিলে আপোনালোকৰ মুভমেণ্টটো অকণমান শ্ল'কৈ হ'ব।
মিডত অকণমান তাতকৈ শ্ল'তকৈ ফাষ্ট আৰু ফাষ্টত বহুত বেছি সোনকালে হ'ব আপোনাক ডিপেণ্ড কৰিব কিমান কি লাগে আৰু তাতকৈ চবতকৈ ভাল কথা কাষ্টমাইজ আছে য'ত আপোনালোকে নিজে কাষ্টমাইজ কৰি ল'ব পাৰিব নিজৰ হেণ্ড মুভমেণ্টটো ডেড বেণ্ডৰ কাৰণে আৰু তাৰ ৰেছপনচিভো আছে স্মুথো আছে স্মুথ হ'লে ধুনীয়াকৈ যাব ৰেছপনচিভ হ'লে আমাক কিছুমান শ্বটত এনেকুৱা লাগে পটককৈ মুভ কৰিব লাগে পটককৈ ডান্সৰ ভিডিঅ'বিলাকত তো তাত আমি ৰেছপনচিভ ইউজ কৰিব পাৰোঁ আৰু স্মুথত ধৰক লাইক ৱেডিং য'ত মানে শ্বট হিচাপে আৰু ইয়াতে বহুত বেছি ফিচাৰ্ছ আছে লগতে এডাল জয়ষ্টিকত আমি কেমেৰাটো মুভ কৰিব পাৰিম এনেকৈ লগতে ভাল ফিচাৰ্ছ এটা দিছে ইয়াতে জয়ষ্টিকৰ লগতে এইটো আমি জুম বাটন হয় এতিয়া যোনবোৰ লেন্সত ছাপৰ্ট কৰে আচলতে চব লেন্সত ছাপৰ্ট নকৰে তাত আপুনি জয়ষ্টিক দি আমি জুম কৰিব পাৰিম মানে ফুটেজটো লেন্স হেৰি কৰি চ' আৰু এতিয়া আমি ৰাখি দিছোঁ ইয়াতে জয়ষ্টিক কেমেৰাটো মুভ কৰিবৰ কাৰণে ইয়াতে আপুনি 3টা মোড পাব বৰ্তমান আছে পেন ফ'ল' মোডত য'ত আপোনাৰ কেমেৰাটো এনেকৈ বাকীবোৰ বেন নহয় FPV মোডত আপুনি যেনেকুৱা ইচ্ছা সেনেকুৱাকৈ নিব পাৰিব গিম্বলডাল আৰু এইটো কাষ্টমাইজ কৰিব পাৰিব আপুনি আচলতে মই এতিয়া কাষ্টমাইজ কৰি ৰখা নাই বস্তুটো আৰু ইয়াৰ মোৰ চবতকৈ ভাল লগা আচলতে এই গিম্বলডাল মই ইউজ কৰিছোঁ নহয় আৰু এই গিম্বলডালৰ চবতকৈ ভাল কথা এটা ফিচাৰ্ছ মোৰ বহুত বেছি ভাল লাগিছে সেইটো হৈছে অটো লক ফিচাৰ্ছ এতিয়া মই যেতিয়া গিম্বলডাল অফ কৰিম এয়া চাওক নিজে অফ হৈ গ'ল আৰু চবত ভাল কথা এতিয়া আমি এনেকৈ লৈ য'ত ত'ত গুচি যাব পাৰিম আৰু যেতিয়া আকৌ মানে আমি শ্বুট ল'ম সেই একেখিনি জেগাত লাগে আমি এইটো অন কৰি দিম লগে লগে আপুনি চাবলৈ পাব এয়া চাওক চেম পজিশ্যনত আহি গ'ল তো লগে লগে আমি মানে কেতিয়াবা বিয়াবিলাকত কি হয় বেলেঞ্চিং কৰিব সময় নাথাকে অফ নকৰোঁ অন কৰি ৰাখোঁ বেটেৰীৰ কাৰণে কিন্তু এতিয়া কি হয় আপুনি অফো কৰি ৰাখিব পাৰে আৰু কিন্তু বেটেৰীও বহুত বেছি লাষ্টিং কৰে মানে বহুত বেছি যায় এই গিম্বলডাল আৰু এটা ফিচাৰ আছে আমাৰ কি হয় নৰ্মেলি আমি ৱেডিং হওক কিবা হওক এনেকুৱা ধৰণে শ্বুট কৰোঁ মিউজিক ভিডিঅ' হওক যিয়ে হওক কিন্তু আজিকালি মানে ধৰক নতুন ট্ৰেণ্ড এটা আহি গৈছে ন মানে ধৰক চব ৰীল আৰু ইয়াৰ কাৰণে শ্বুট কৰিব লাগে য'ত আমাৰ কি হয় এনেকুৱাকৈ ল'লে পিছত ক্ৰপ কৰিলে কোৱালিটিটো কমি যায় তাৰ বাবে আমি পৰ্ট্ৰেইটকৈ ল'ব লগা হয় ইয়াত এটা বহুত ধুনীয়া ফিচাৰ্ছ আছে মই এতিয়া গিম্বলটো অফ কৰি লৈছোঁ এয়া চাওক ইয়াতে আপুনি এডাল হয় ৰিলিজ বাটন ঢিলা কৰিলোঁ ইফালে এটা ছুইচ আছে ছুইচটো টিপিলোঁ ধুনীয়াকৈ খুলি গ'ল আৰু এইটোকে মই এতিয়া কি কৰিম ইয়াতে ধুনীয়াকৈ লগাই দিলোঁ আকৌ ইফালৰ ৰিলিজ বাটনটো টাইট কৰি দিলোঁ এতিয়া আপোনালোকে চাওক মই অন কৰি দিছোঁ চাওক লেণ্ডস্কেপ মোডত আছিল জাষ্ট অকণমান ইজি টু ৰিলিজ হয় এই গিম্বলডালৰ চিষ্টেমটো তো আপোনালোকে ইয়াতে ধুনীয়াকৈ তাৰপিছত পৰ্ট্ৰেইটকৈ ৰিলৰ কাৰণে শ্বট ল'ব পাৰিব বহুত বেছি ধুনীয়া মানে চ' আপোনালোকে যদি ভাবি আছে কম বাজেটত এডাল ধুনীয়া গিম্বল আপুনি যদি ৱেডিং শ্বুট কৰে মিউজিক ভিডিঅ' কৰে তেন্তে চবতকৈ বেষ্ট হ'ব এডাল DJI RS4ডাল লগত আপুনি কম্ব'ডালো ল'ব পাৰে যদি আপোনালোকৰ ইউজেছ হয় ইয়াৰ লগত লগাই পেলাই বহুতখিনি ইউজ কৰিব পাৰে ফ'কাছ মটৰ এইখিনি মই লোৱা নাই আৰু এইডাল যদি ল'ম বুলি ভাবিছে তেন্তে আপোনালোকে এইডাল গিম্বল 50,000ৰ ভিতৰত পাই যাব আৰু এতিয়া এইটো ৰেঞ্জত মানে 3 কেজি পেলোড লয় আৰু এইটো ৰেঞ্জত যদি আপোনালোকে বেলেগ কোম্পানীৰ গিম্বল চাবলৈ যায় তেন্তে আপোনালোকে হয়তো 60,000 70,000 পে' কৰিব লাগিব আৰু বহুত বেছি ভাল হয় এতিয়ালৈকে কোনো মানে ইয়াৰ মই ৰিভিউ বেলেগ মানে বেয়া পোৱা নাই কাৰণ এইডাল মই ইউজ কৰিম এতিয়া মই গম পাম কেনেকুৱা লাগিব মানে মই অলৰেডি মানে বেলেগৰ চলাই চাইছোঁ তাৰপিছত মই লৈছোঁ গতিকে আপোনালোকেও যদি ভাবি আছে 2025ত এডাল গিম্বল ল'ম বুলি চ' এইডাল চবতকৈ বেষ্ট হ'ব আৰু আপোনালোকক এনেকুৱা ভিডিঅ' মই আনি থাকিম আৰু আপোনালোকে যদি ভাবিছে এই গিম্বলডাল কিনিম বুলি তেন্তে ডেছক্ৰিপশ্যনত মোৰ লিংক থাকিব তাৰ পৰা গৈ কিনিব পাৰিব প্ৰডাক্টটো আৰু মোৰ প্ৰডাক্ট তাত গৈ পেলাই যদি কিনে মোৰো অকণমান ফাইদা হ'ব আৰু দেই ৰাইজ আপোনালোকেও চাব মোকো মানে চলিবলৈ তো গতিকে আজিলৈ ইমানেই আছিল গিম্বলডালৰ মই আৰু ভিডিঅ' যদি মই শ্বুট কৰোঁ কিবাকিবি মই তাৰো ভিডিঅ' দিম পিছলৈ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ধৰণৰ কিবাকিবি টেকনিকেল ভিডিঅ' পাই থাকিবৰ কাৰণে চ' আজিলৈ ইমানেই বাই বাই